মাজত উপস্থিত অসম চৰকাৰৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, যোৰহাট সমষ্টিৰ সন্মানীয় বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া, মৰিয়নি সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া, যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানী ডাঙৰীয়া, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী ডাঙৰীয়া, যোৰহাট জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হেমন্ত কলিতা ডাঙৰীয়া, যোৰহাট জিলা অসম গণ পৰিষদৰ সভাপতি সৌৰপ্ৰাণ বৰা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি শ্ৰী ৰাণা গোস্বামী ডাঙৰীয়া, উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, এই মাহৰ 11 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰ পৰ্যন্ত 12টা দিন আমাৰ চৰকাৰে বিকাশৰ 12টা দিন নামে এক কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে আমি শিক্ষা বিভাগে ৰূপায়ণ কৰা 3টা গুৰুত্বপূৰ্ণ আঁচনি যি সুফল বা হিতাধিকাৰী ৰাইজৰ আমি এই আঁচনিকেইটাৰ ফল দিবৰ বাবে প্ৰচেষ্টা কৰিম। শিক্ষা বিভাগে এই বছৰৰ বাণীকান্ত কাকতি বঁটা হিচাপে উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকল আৰু ৭৫% নম্বৰেৰে উত্তীৰ্ণ হোৱা ছাত্ৰসকলক স্কুটি প্ৰদান কৰিব। অৰ্থাৎ প্ৰায় ৫০,০০০ ছাত্ৰ ছাত্ৰীয়ে চৰকাৰৰ পৰা এই 12টা দিনত স্কুটি লাভ কৰিব। 10মান শ্ৰেণীৰ পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকললৈও এই সময়ছোৱাত আমি 12,৫০০ টকাৰ নগদ ধনৰ পুৰস্কাৰেৰে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিম। আৰু ইয়াৰ সমান্তৰালভাৱে আমাৰ ৰাজ্যখনৰ ৯মান শ্ৰেণীত পঢ়া প্ৰায় 4 লাখতকৈও অধিক ছাত্ৰ ছাত্ৰীক আমি চাইকেল প্ৰদান কৰিম। শিক্ষা বিভাগে ৰূপায়ণ কৰা 3টা আঁচনিৰ সমান্তৰালভাৱে ৰাজ্যৰ বিত্ত, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন আৰু বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগেও এই সময়ছোৱাতে 3টা কাৰ্যসূচীৰ জৰিয়তে বহু লাখ লোকৰ মাজলৈ চৰকাৰৰ আঁচনিসমূহ লৈ যাব। বিশেষকৈ এই 12টা দিনত আমি সমগ্ৰ অসমতে 10 লাখতকৈও অধিক পৰিয়ালক উপকৃত কৰিব পাৰিম। ইয়াৰ উপৰিও এই মাহৰ 15 তাৰিখে অসমৰ প্ৰায় 20 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ড যোগানৰ বাবেও ব্যৱস্থা হাতত লৈছো। আজি আমি যোৰহাটত ৰাজ্যৰ বিত্ত, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা উদ্যোগ আৰু বাণিজ্য বিভাগৰ 3টা গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণৰ বাবে আমি সমবেত হৈছো। আপোনালোকৰ মনত আছে যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিখন নিৰ্বাচনী সভাতে আমি প্ৰতিশ্ৰুতি দিছিলো যে যদিহে আপোনালোকে আমাক চৰকাৰ গঠনৰ সুবিধা দিয়ে, যিসকল আই মাতৃয়ে
মাইক্ৰ ফাইনেন্সৰ পৰা লোন গ্ৰহণ কৰিছিলে তেওঁলোকৰ লোন আমি সকাহ দিবৰ বাবে বা লোন ৰেহাই দিবৰ বাবে প্ৰচেষ্টা কৰিম কথা যেনেকৈ আমি দিছিলো সেই প্ৰতিশ্ৰুতিক বাস্তৱত ৰূপায়িত কৰিবৰ বাবে যোৱা 3.5 বছৰে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিলো আজি মই আপোনালোকৰ আগত কবলৈ পাই সুখী হৈছো যে প্ৰথম বছৰতে যিসকল আইমাতৃয়ে নিয়মীয়াকৈ লোন পৰিশোধ কৰি আছিল কিন্তু কোভিডৰ কাৰণে লোন পৰিশোধ কৰিব যাওঁতে অসুবিধাৰ সন্মুখীন হৈছিল তেনে ৰাজ্যৰ 8,72,739 গৰাকী মহিলাক আমি তেওঁলোকে লোৱা লোন যাতে ঘূৰাই দিবলৈ সুবিধা পায় তাৰ বাবে 1600 কোটি টকা ব্যয় কৰি 25,000 টকা পৰ্যন্ত তেওঁলোকক আমি সহায় আগবঢ়াইছিলো ইয়াৰ পিছত কেটেগৰী 2 অৰ্থাৎ যিসকল মহিলাই লোন পৰিশোধ কৰি আছিল কিন্তু বিগত 3-4 মাহে লোনটো ঘূৰাই দিব পৰা নাছিল তেনেকুৱা 97,938 গৰাকী মহিলাক আমি 190 কোটি টকা তেওঁলোকে লোৱা লোন আমি বেংকত উভতাই দি তেওঁলোকক আমি ঋণৰ পৰা মুক্ত কৰাৰ বাবে চেষ্টা কৰিছিলো ইয়াৰ পিছত আমি আৰু এসা মহিলাক সহায় কৰিছিলো যিসা মহিলাই 25,000 টকা পৰ্যন্ত বেংকক লোন উভতাই দিবলৈ আছিল তেনে মহিলাসকলকো আমি 291 কোটি টকা বেংকক পৰিশোধ কৰি বিভিন্ন স্থানত সভা সমিতি অনুষ্ঠিত কৰি নো ডিউজ অৰ্থাৎ বেংকে আজিৰ পৰা আপোনালোকৰ লগত আমাৰ কোনো লেনদেন নাই এতিয়া আপোনালোকে বেংকৰ পৰা ভৱিষ্যতেও লোন ল'ব পাৰিব তেনেকে লিখি দিয়া নো ডিউজ সাৰ্টিফিকেট আমি 2,22,949 গৰাকী আইমাতৃৰ মাজত বিতৰণ কৰিছিলো আজি সেই শৃংখলতাতে আমি আন এসা মহিলাক সহায় কৰাৰ বাবে ইয়াত সমবেত হৈছো যিসা মহিলাই 50,000 টকা পৰ্যন্ত বেংকৰ পৰা লোন লৈছিল বা লোন ঘূৰাই দিব আছিল 25,000 টকালৈকে যিসকলে লোন লৈছিল তেওঁলোকক আমি যোৱা বছৰ নো ডিউ সাৰ্টিফিকেট দিছিলো এইবাৰ আমি 25,000 পৰা 50,000 টকালৈকে যিসকলে বেংকৰ পৰা বা আমাৰ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোন লৈছিল তেওঁলোকৰ লোন চৰকাৰে উভতাই দি আজি আমি আপোনালোকক এই সভাৰ পিছতে ব্লক অনুসৰি নো ডিউ সাৰ্টিফিকেটখন আমি দিম তেনে এক অনুষ্ঠানৰ আজি আমি যোৰহাটত আৰম্ভণি কৰিছো এই আঁচনিখনৰ জৰিয়তে কেটেগৰী 3 এই আঁচনিখনৰ জৰিয়তে সমগ্ৰ অসমত 78,046 গৰাকী আইমাতৃ উপকৃত হ'ব আৰু এই আইমাতৃসকলৰ লোন উভতাই দিবলৈ যাওঁতে চৰকাৰে ৰাজকোষৰ পৰা 223 কোটি টকা ব্যয় কৰিব আমি যেতিয়া পৰিসংখ্যা চাইছিলো যে 25ৰ পৰা 50,000 টকালৈকে ঋণ লৈ এতিয়ালৈকে উভতাই দিব নোৱাৰা আটাইতকৈ মহিলা কোন জিলাত বেছি আছে তেতিয়া আমাৰ সন্মুখত যিটো পৰিসংখ্যা আহিছিল যোৰহাট জিলাতে 12,647 গৰাকী মহিলাই 25ৰ পৰা 50,000 টকা লোন লৈ
উভতাই দিব নোৱাৰা অৱস্থাত থকা মহিলা আটাইতকৈ আমি যোৰহাট জিলাতে সৰ্বাধিক দেখা পাইছিলোঁ। যোৰহাটৰ পিছত ডিব্ৰুগড়ত 8,351 গৰাকী, গোলাঘাটত 5,119 গৰাকী, ধুবুৰীত 4,592 গৰাকী আৰু ধেমাজিত 4,560 গৰাকী মহিলা এই ধৰণে লোন লৈ লোন ঘূৰাই দিব নোৱাৰা অৱস্থাত আছিল। সেয়েহে এই বিশেষ অনুষ্ঠানটোৰ আৰম্ভণি আমি যোৰহাট জিলাতে কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ আৰু আজিৰ পৰা যোৰহাট জিলাৰ 12,667 গৰাকী আই মাতৃ লোনৰ বোজাৰ পৰা সদায়ৰ বাবে মুক্ত হ'ব আৰু এতিয়াৰ পৰা আপোনালোকে বেংকত গলে নতুনকৈ লোন ল'ব পাৰিব। আপোনালোকক আৰু বেংকে পুৰণা লোনৰ কথা নুসুধে। এতিয়াৰ পৰা আপোনালোকে বেংকত যদি আমি আজি আপোনালোকক যিখন চাৰ্টিফিকেট দিম সেই চাৰ্টিফিকেটখন লৈ বেংকলৈকে যায় ভৱিষ্যতে যদি লোন ল'ব খোজে আপোনালোকে আজিৰ পৰা লোনৰ বাবে যোগ্য বুলি বিবেচিত হ'ব। আৰু সেয়েহে আজিৰ দিনটোত প্ৰতিগৰাকী আই মাতৃকে মই অভিনন্দন জনাইছোঁ। এই আঁচনিখনৰ অতিকে প্ৰয়োজন আছিল এইবাবেই যে এই বছৰৰ ভিতৰতে আমি লাখপতি বাইদেউৰ যি আমি আঁচনি হাতত লৈছিলোঁ সেই আঁচনিখনো আমি ৰূপায়ণ কৰাৰ বাবে আগবাঢ়িম। অৰ্থাৎ এতিয়া আমাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু ভেৰিফিকেশ্যনৰ কাম শেষ হোৱাৰ পিছত আমাৰ বিধায়কসকলৰ ওচৰলৈকে তালিকাখন যাব আৰু বিধায়কসকলে মঞ্জুৰি কৰি দিয়াৰ লগে লগে আমাৰ আত্মসহায়ক গোটত থকা আই মাতৃসকলে 10,000 টকাকৈ চৰকাৰৰ পৰা বেংকত তেওঁলোকে ধন পাব। কিন্তু মোৰ উদ্দেশ্য হ'ল যে অকল 10,000 টকাই দিয়া নহয়, 2025 চনত যদি আমি 10,000 টকা দিওঁ 2026 চনত আমি আৰু 15,000 টকা দিয়াৰ লগতে বেংকৰ পৰাও আমি লোন দিয়াবৰ বাবে চেষ্টা কৰিম। কিন্তু আজি যদি আপোনালোকৰ এই বেংকৰ পৰা লোন ঘূৰাই দিয়া নো ডিউ চাৰ্টিফিকেটখন নাপালেহেঁতেন চৰকাৰে ক'লেও আপোনালোকক বেংকে কেতিয়াও লোন নিদিলেহেঁতেন। সেইকাৰণে আজিৰ এই প্ৰমাণ পত্ৰখনে আপোনালোকক ভৱিষ্যতে লাখপতি বাইদেউৰ আঁচনিৰ অধীনত আগবাঢ়ি যোৱাৰ বাবেও আপোনালোকক সহায় কৰিব আৰু সেইকাৰণে আমি ততাতয়াকৈ আপোনালোকক এই নো ডিউ চাৰ্টিফিকেটখন দিয়াৰ বাবে সিদ্ধান্ত লৈছিলোঁ। আৰু আজি এই নো ডিউ চাৰ্টিফিকেটখন দিয়াৰ পিছত বেংকৰ লগত আপোনালোকৰ লেনদেন নাথাকিব আৰু সেয়েহে অসম চৰকাৰে হাতত লোৱা আন বহু আঁচনিৰ পৰা আপোনালোকে উপকৃত হ'ব। মই কেইদিনমান আগতে আমাৰ যোৰহাট জিলাত লাখপতি বাইদেউত কিমান বাইদেউ উপকৃত হ'ব মই হিচাপটো চাওঁতে দেখা পাইছিলোঁ যে যোৰহাট জিলাতে 1 লাখতকৈও বেছি মহিলাই এই লাখপতি বাইদেউ আঁচনিৰ অধীনত বেংকত 10,000 আমাৰ বেংক একাউণ্টত চৰকাৰৰ পৰা 10,000 টকাকৈ লাভ কৰিব আৰু গোটেই অসমৰ ভিতৰতে যোৰহাট জিলাতে আটাইতকৈ বেছি লাখপতি বাইদেউৰ অধীনৰ আঁচনিৰ অধীনত হিতাধিকাৰী মই দেখা পাইছোঁ। শ্ৰদ্ধাৰ আই মাতৃসকল, আজিৰ দিনটোতে মই আৰু এটা বিশেষ কথা আপোনালোকক ক'ব বিচাৰিছোঁ। অহা 15 তাৰিখৰ পৰা 21 আৰু কৰবাত 28 তাৰিখলৈকে আমাৰ সমষ্টিয়ে পুলিং বুথে গাঁও সভা অনুষ্ঠিত হ'ব। এই গাঁও সভাবিলাকৰ মাজেদিয়ে আমি
ৰাজ্যখনত তৃতীয় যিটো অৰুণোদয় তৃতীয় সংস্কৰণ বুলি আমি কওঁ তাৰ হিতাধিকাৰীসকল আমি নিৰ্বাচিত কৰিম। ইয়াৰ ফলত আমি দুই ধৰণৰ মহিলাক নিৰ্বাচিত কৰিম। এটা হৈছে যিসকলে পুৰণা অৰুণোদয় পাই আছে তেওঁলোকে নতুনকৈ অৰুণোদয় পাব যোগ্য হয় নে নহয় তাৰ বিষয়ে আমি বিচাৰ আৰু বিবেচনা কৰিম। অৰ্থাৎ কোনোবা যদি কাৰোবাৰ ঘৰত এই সময়ছোৱাত চৰকাৰী চাকৰি হৈছে, আৰ্থিক অৱস্থাৰ উন্নতি হৈছে, তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় তৃতীয়টোৰ বাবে তেওঁলোক হিতাধিকাৰী হিচাপে নাথাকিব। সেইকাৰণে যিসকলে আগতে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম যদি ভৱিষ্যতে অৰুণোদয় পাই থাকিব খোজে গাঁও সভাত উপস্থিত হৈ নিজৰ নাম তেওঁলোকে তালিকাভুক্ত কৰিব লাগিব। আনহাতে আমি আকৌ যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই তেনেকুৱা অৰুণোদয় নোপোৱা প্ৰত্যেকটো সমষ্টিতে আমি 10ৰ পৰা 12-13 হাজাৰলৈকে আৰু নতুনকৈ আই মাতৃসকলক আমি অৰুণোদয়ৰ কাৰণে নিৰ্বাচন কৰিম। অৰ্থাৎ যোৰহাট সমষ্টিত মৰিয়নি সমষ্টিত আগতে যদি 27,000 মহিলাই এই আঁচনি পাই আছিলে অহা 15ৰ পৰা 28 তাৰিখৰ ভিতৰত আমি 40,000 একোটা সমষ্টিত আমি অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী নিৰ্বাচন কৰিম। সেইবাবে আমাৰ যিসকল আই মাতৃয়ে আগতে অৰুণোদয় পাই আছে নতুনকৈও পাই থাকিব খোজে তেখেতসকলেও যাতে নিজৰ নাম আকৌ এবাৰ হিতাধিকাৰী হিচাপে সন্নিবিষ্ট কৰে আৰু যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই কিন্তু ঘৰত এখন ৰেচন কাৰ্ড আছে তেওঁলোকে যাতে নিজৰ নাম অৰুণোদয় তালিকাত সন্নিবিষ্ট কৰিব পাৰে তাৰ কাৰণেও চৰকাৰে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে যি সুবিধা আগবঢ়াইছে সেই সুবিধা গ্ৰহণ কৰিবৰ বাবে মই সকলোকে অনুৰোধ জনাম। ইয়াৰ লগতে এই বছৰতে আমি অসমত আৰু কেইবাটাও নতুন সুন্দৰ আঁচনি আৰম্ভ কৰিছো। বিশেষকৈ আমাৰ কলেজত পঢ়া ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ জৰিয়তে যি সুবিধা পায় তেওঁলোকে কলেজত শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে। যদি হায়াৰ ছেকেণ্ডাৰীত পঢ়িছে 1000 টকা, ডিগ্ৰীত যদি পঢ়িছে 1250 টকা, পোষ্ট গ্ৰেজুৱেটত যদি পঢ়িছে 2500 টকা পৰ্যন্ত আজি আমাৰ চৰকাৰখনে মাহেকী আমাৰ অসমৰ ছাত্ৰীসকলক আৰ্থিক সহায় আগবঢ়াইছে। ইয়াৰ উপৰিও আমি সকলোৱে জানো যে 2024 চনত আমাৰ ৰাজ্যত বিস্তৰ বান আহিছিলে, ৰাইজৰ বিস্তৰ ক্ষতিসাধন হৈছিলে। এই বানপানীৰ সময়ত আমি ৰাইজক যিমান পাৰো সহায় কৰাৰ বাবে চেষ্টা হাতত লৈছিলো। ইয়াৰ উপৰিও ধুবুৰীত কিছুদিন আগত আমাৰ যোৰহাট, ধুবুৰী, তিনিচুকীয়াত কিছুদিন আগতে ধুমুহাৰ ফলত যিসকল ৰাইজে নিজৰ গৃহ আদি হেৰুৱাবলগীয়া হৈছিল তেওঁলোককো আমি যাতে সহায় কৰিব পাৰো তাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত প্ৰচেষ্টা চলাই আহিছিলে। আজি মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে 2024 চনৰ বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা 6,84,887টা পৰিয়াললৈও আজিৰ দিনটোত আমি 353 কোটি টকা আমি সাহায্য হিচাপে আগবঢ়াম, যি অসমৰ বানপানীত
বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হোৱা ৰাইজক সহায় আৰু সহযোগিতা কৰিব। ইয়াৰ আগতে বানপানীৰ সময়ত যি মানুহে ঘৰ হেৰুৱাইছিলে বা তেওঁলোকৰ সাজ পোছাক বা বাচন বৰ্তন বা তেওঁলোকৰ পশুধন বা তেওঁলোকৰ ফিচাৰী আদি হেৰুৱাইছিলে, তেওঁলোকে চৰকাৰী অফিচত তাঁত বাতি কাঢ়িবলগীয়া হৈছিলে। কেতিয়াবা কোনোবাই সহায় পাইছিলে, কেতিয়াবা কোনোবাই সহায় নাপাইছিলে। কিন্তু এইবাৰ বানপানীৰ সময়তে আমি তালিকা বনাই ৰাখিছিলোঁ আৰু সেয়েহে বানপানী শেষ হোৱাৰ লগে লগে আজি আমি 6 লাখতকৈও অধিক পৰিয়ালক নিজে মাতি আনি আজি আমি তেওঁলোকক বান সাহায্য প্ৰদান কৰিছোঁ। আৰু আজি এই সভাৰ পিছতে যোৰহাট জিলাত যিসকল ক্ষতিগ্ৰস্ত হৈছিলে তেওঁলোকৰ বেংক একাউণ্টত 3 বজাৰ ভিতৰতে নিজে নিজে এই সাহায্যৰ টকাসমূহ সোমাই যাব। কতো অফিচত যাব নালাগে, ৰাইজে পোনপটীয়াকৈ সহায় পাব পাৰিব। ইয়াৰ উপৰিও আজি আমি আমাৰ যোৰহাট জিলা আৰু ৰাজ্যখনৰ কেইবাটাও আত্মসহায়ক গোটৰ সদস্যসকলক প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগ আনুষ্ঠানিকৰণৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ 90% আৰু ৰাজ্য চৰকাৰে দিয়া 10%ৰে আমি বহুকেইটা মহিলা আত্মসহায়কক সহায়ক গোটত আজি আমি সহায় কৰিম। ৰাজ্যখনত 6490 গৰাকী মহিলা বা আত্মসহায়ক গ্ৰুপৰ আই মাতৃ উপকৃত হ'ব আৰু যোৰহাট জিলাৰ 364 গৰাকী আই মাতৃয়ে আজি এই আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। শ্ৰদ্ধাৰ ৰাইজ, ব্যক্তিগত হিতাধিকাৰীৰ উপৰিও আজি আমি যোৰহাট ৰাইজৰ বাবে খোৱা পানী যোগান আঁচনি অৰ্থাৎ যোৰহাটৰ ৰাইজৰ খোৱা পানীক লৈ যি বহুদিনীয়া সমস্যা আছিল, সেই সমস্যা আজি আমি সমাধান কৰাৰ বাবেও যোৰহাট নগৰ পানী যোগান আঁচনিৰ ভূমি পূজন আৰু শিলান্যাস সম্পন্ন কৰিম। ৰাইজক জনাবলৈ পাই ভাল পাইছোঁ যে ব্ৰহ্মপুত্ৰ নদীৰ পৰা 7.5 কিলোমিটাৰ দীঘল পাইপলাইনেৰে আমি পানী লৈ আহি প্ৰায় 32 কিলোমিটাৰ এলিভেটেড সাৰ্ভিস ৰিজাৰ্ভিয়াৰ আৰু ইণ্টাৰমিডিয়েটেড পাম্পিং ষ্টেচনৰ পৰা প্ৰায় 32 কিলোমিটাৰ দীঘল পাইপলাইনেৰে আমি পানী ডিস্ট্ৰিবিউশন পইণ্টলৈ লৈ আহি আৰু 183 কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপলাইনেৰে আমি যোৰহাট নগৰৰ প্ৰতিটো পৰিয়ালকে খোৱা পানী যোগান ধৰাৰ বাবে আমি এখন সুন্দৰ আঁচনি আজি দিনটোৰ পৰাই আৰম্ভ কৰিম। এই আঁচনিখন নিৰ্মাণ সম্পূৰ্ণ হ'লে আমাৰ অমৃত 2 আৰু এই নতুন আঁচনিখনৰ জৰিয়তে যোৰহাট নগৰৰ 1 লাখ অৰ্থাৎ যদি পৰিসংখ্যা হিচাপত চাবলৈ যাওঁ 91,880 গৰাকী ব্যক্তিলৈ আমি পানী যোগান সেৱা আগবঢ়াব পাৰিম। যোৰহাটত যেতিয়া ৰাজ্য চৰকাৰৰ কেবিনেট হৈছিল তেতিয়াই এই আঁচনিটোৰ কাম আমি লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু আজি যোৰহাটৰ ৰাইজৰ বাবে 170 কোটি টকা ব্যয়েৰে এই যোৰহাট পানী যোগান আঁচনিটোৰ কাম আৰম্ভ কৰিবলৈ পাই আমি নিজে গৌৰৱ অনুভৱ কৰিছোঁ। মই আশা কৰোঁ জনস্বাস্থ্য কাৰিকৰী বিভাগে অতি কম দিনৰ ভিতৰতে এই পানী যোগান আঁচনিটো সম্পূৰ্ণ কৰিব আৰু যোৰহাটৰ ৰাইজক
বিশুদ্ধ খোৱা পানী যোগান ধৰিব। এই পানী যোগান আঁচনিটোৰ এটা বিশেষ গুৰুত্ব হৈছে যে এই পানী যোগান আঁচনিটো স্কাডা অৰ্থাৎ নো হিউমেন টাচ, য'ত কৰবাত যদি পানীৰ পাইপ ফুটিছে আমি নিজে নিজে গম পাম, কৰবাত যদি পানীৰ প্ৰেছাৰ কম হৈছে আমি নিজে নিজে গম পাম, পানীৰ প্ৰবাহ চাপ আৰু গুণগত মানসমূহ আমি মেচিনৰ জৰিয়তে গম পাবলৈ সক্ষম হ'ম। আৰু সেইবাবে আমাৰ যোৰহাটৰ ৰাইজে এটা অতি উন্নত মানৰ পানী যোগান আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু সেয়েহে আজি যোৰহাট জিলাৰ ৰাইজক সেই সুন্দৰ দিনটোত, আজিৰ এই সুন্দৰ দিনটোত মই আকৌ এবাৰ অভিনন্দন জনাম আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহে যোৰহাটৰ ৰাইজক যাতে সহায় কৰিব পাৰে তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা চলাই যাম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোত আমি আকৌ এবাৰ মনত পেলাম যে যোৱা 2021 চনত আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ সময়ত আমি এখন নতুন অসমৰ নিৰ্মাণৰ সংকল্প হাতত লৈছিলোঁ। যোৱা 3.5 বছৰত এটা আন্দোলন বিবৰ্জিত পৰিৱেশত আমি আমাৰ ৰাজ্যখনক এটা নতুন দিগন্তলৈ লৈ যাব পাৰিছোঁ। আজি আমাৰ অসমত প্ৰত্যেক বছৰে আমি যি ধৰণে বিকাশৰ কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিছোঁ, এনে ধৰণৰ কাৰ্যসূচী আগতে আমাৰ ৰাজ্যত কেতিয়াও কোনেও আৰম্ভও কৰিব পৰা নাছিল আৰু কোনেও তেনেকুৱা কথা চিন্তাও কৰিব পৰা নাছিল। যোৱা কেইদিনমান আগতে আমি গুৱাহাটীত এটা অনুষ্ঠানত ৰাইজক মই জনাইছিলোঁ যে ভাৰতৰ ভিতৰতে আজি অসমে এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্যত হয়তো অহা 5টা বছৰৰ ভিতৰত প্ৰতিখন জিলাতে একোখনকৈ মেডিকেল কলেজ হ'ব, একোখনকৈ বিশ্ববিদ্যালয় হ'ব আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত একোখনকৈ দলং হ'ব। মোক এজনে প্ৰশ্ন কৰিছিল যে জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং কেনেকৈ হ'ব? তেতিয়া মই তেওঁক কৈছিলোঁ যে আপুনি অলপ দেৰিৰ কাৰণে চকুটো বন্ধ কৰি মোৰ কথাখিনি শুনি গৈ থাকক, তেতিয়া আপুনি গম পাব যে আমাৰ জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ দলং কেনেকৈ হ'ল। প্ৰথমতে মই তেওঁক কৈছিলোঁ যে ভূপেন হাজৰিকা সেতু ক'ত আছে? তেতিয়া তেওঁ মোক কৈছিলে তিনিচুকীয়া জিলাত আছে। তাৰপিছত মই তেওঁক কৈছিলোঁ যে বগীবিল ক'ত আছে? তেওঁ মোক কৈছিলে যে বগীবিল ডিব্ৰুগড়ত আছে। তাৰপিছত মই কৈছিলোঁ শিৱসাগৰত হোৱা নাই, মাজুলী আৰু যোৰহাটৰ দলং ক'ত হৈ আছে? তেওঁ মোক কৈছিলে যে যোৰহাট আৰু মাজুলী জিলাত হ'ব। তেতিয়া মই তেওঁক কৈছিলোঁ যে গোলাঘাট আৰু গহপুৰৰ মাজত আমি ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ বনোৱাৰ কাম এই বছৰত আৰম্ভ কৰিম। কোন জিলা দুখন সামৰি ল'ব? বোলে তেতিয়া গোলাঘাট আৰু বিশ্বনাথ সামৰি ল'ব। তাৰপিছত মই তেখেতক কৈছিলোঁ যে কলীয়া ভোমোৰা দলং ক'ত আছে? কেইদিনমান আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কলিয়াবৰত দ্বিতীয়খন দলঙো সমাপন কৰিলে। তেতিয়া তেওঁ মোক ক'লে যে নগাঁও আৰু শোণিতপুৰ জিলাক সামৰি কলীয়া ভোমোৰাৰ দলং আছে। তাৰপিছত মই তেওঁক কৈছিলোঁ এই বছৰতে আমি দলগাঁও আৰু লাহৰীঘাটক সামৰি আৰু এখন ব্ৰহ্মপুত্ৰৰ দলঙৰ কাম আৰম্ভ কৰিম। এই দলংখন কোন জিলাত হ'ব? তেতিয়া তেওঁ মোক কৈছিল মৰিগাঁও আৰু দৰঙত হ'ব। তাৰপিছত মই তেওঁক সুধিছিলোঁ নাৰেংগী আৰু কুৰুৱাৰ দলং ক'ত হ'ব? তেওঁ মোক কৈছিলে কামৰূপ মহানগৰ আৰু দৰং জিলাত হ'ব। তাৰপিছত মই তেওঁক কৈছিলোঁ গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং ক'ত হ'ব? শৰাইঘাটৰ দলং ক'ত হ'ব? তেওঁ মোক কৈছিলে কামৰূপ মহানগৰ
আৰু কামৰূপ জিলাত হ'ব তাৰ পিছত মই তেওঁ খুদিছিলো পলাশবাৰী শুৱালকুছিত ব্ৰহ্মপুত্ৰৰ দলং কোন দুখন জিলা খামৰি নিৰ্মাণ হৈ আছে তেওঁ মোক কৈছিলে কামৰূপ আৰু নলবাৰী জিলা খামৰি নিৰ্মাণ হৈ আছে তাৰ পিছত মই তেওঁ খুদিছিলো যে ফুলবাৰীত কোন জায়গাত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ হৈ আছে তেওঁ মোক কৈছিলে যে গোৱালপাৰা আৰু ধুবুৰী জিলা খামৰি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ হৈ আছে আপোনালোকে চিন্তা কৰক তিনিচুকীয়াৰ পৰা ধুবুৰীলৈ শিৱসাগৰ জিলাক যদি আমি বাদ দিওঁ অসমৰ প্ৰতিখন জিলাতে আজি আমাৰ প্ৰচেষ্টাত একোখনকৈ মেডিকেল কলেজ একোখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছে যদি মেডিকেল কলেজৰ কথা চাব যাওঁ তিনিচুকীয়াত মেডিকেল কলেজ হ'ল ডিব্ৰুগড়ত মেডিকেল কলেজ আগৰ পৰাই আছে চৰাইদেউত মেডিকেল কলেজৰ নিৰ্মাণৰ কাম চলি আছে ধেমাজিত মেডিকেল কলেজৰ নিৰ্মাণৰ কাম চলি আছে লখিমপুৰত মেডিকেল কলেজৰ কাম সম্পূৰ্ণ হ'ল বিশ্বনাথত এইবাৰ মেডিকেলৰ কাম সম্পূৰ্ণ হ'ব যোৰহাটত মেডিকেল আছে গোলাঘাটত প্ৰায় ৬৫% মেডিকেল কলেজৰ নিৰ্মাণৰ কাম শেষ হ'ল নগাঁৱত মেডিকেল কলেজ হ'ল মৰিগাঁৱত মেডিকেল কলেজৰ কাম চলি আছে গুৱাহাটীত আগৰ পৰা মেডিকেল কলেজ আছে নলবাৰী বৰপেটা কোকৰাঝাৰ আৰু ধুবুৰী প্ৰতিখন জিলাতে একোখনকৈ অসমত মেডিকেল কলেজ আছে অৰ্থাৎ ২৩খন জিলাত আজি আমাৰ ৰাজ্যত মেডিকেল কলেজ আছে তেনেকে যদি আমি বিশ্ববিদ্যালয়ও চাব যাওঁ এতিয়া আমাৰ ৰাজ্যত একোখন জিলাত একোখনকৈ বিশ্ববিদ্যালয় আৰু কোনোবা জিলাত দুখনকৈ বিশ্ববিদ্যালয় নিৰ্মাণ হোৱাৰ ফালে আমি আগবাঢ়িছো যেনে যোৰহাটত যদি কৃষি বিশ্ববিদ্যালয় আছে অহা বছৰ ভিতৰত জেবি কলেজো বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ হ'ব অৰ্থাৎ অসমে এখন ৰাজ্য যি ৰাজ্যত প্ৰতিখন জিলাতে হয় ব্ৰহ্মপুত্ৰৰ ওপৰতো দলং আছে বিশ্ববিদ্যালয়ও আছে আৰু মেডিকেল কলেজো আছে এতিয়া যদি আমি চাব যাওঁ এই কামবোৰ কেনেকৈ হ'ল এই কামবোৰ কেতিয়া হ'ল আৰু অসমৰ উন্নয়নৰ এই নতুন পৰিৱেশ কেতিয়া নিৰ্মাণ হ'ল কোনো মানুহে মোক ক'ব নোৱাৰিব যে ২০১৪ চনৰ আগৰ অসমখন কি আছিল আৰু আজিৰ অসমখন কি হৈ পৰিবলৈ আৰম্ভ কৰিছে কোনেও কল্পনা কৰা নাছিল যে বগীবিলৰ দলঙৰ নিৰ্মাণৰ শেষ হ'ব ধলাশদিয়াত দলং নিৰ্মাণ হ'ব কোনেও ভবা নাছিল মাজুলী যোৰহাটৰ ওপৰত ব্ৰহ্মপুত্ৰৰ দলং হ'ব কোনেও ভাবা নাছিল কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ হ'ব কোনেও ভবা নাছিল যে অসমৰ প্ৰতিখন জিলাতে একোখন বিশ্ববিদ্যালয় হ'ব পাৰে কোনেও চিন্তা কৰা নাছিল যে আমাৰ অসমতে অৰুণোদয়ৰ দৰে আঁচনি হ'ব পাৰে আৰু অৰুণোদয় আঁচনি আজি লৈ গৈ মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ দৰে চৰকাৰে নিজৰ ৰাজ্যত অৰুণোদয়ৰ দৰে আঁচনি ৰূপায়ণ কৰিব পাৰিব অসমে আগতে আন ৰাজ্যৰ পৰা শিকিছিলে কিন্তু আজি আমাৰ অসমে ভাৰতৰ আন ৰাজ্যবোৰৰ কাৰণে বিকাশৰ ক্ষেত্ৰত আদৰ্শ ৰূপে প্ৰতিষ্ঠা হৈছে আজি আমাৰ বাবে আমাৰ ৰাজ্যখনৰ বাবে এই গোটেই সময়ছোৱা হ'ল এক গৌৰৱৰ সময় আমাৰ ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ সময় আজি ভাৰতত কোনো ৰাজ্য বিচাৰি নাপাব য'ত দুখীয়া মানুহক বিচাৰি ৰেচন কাৰ্ড দিয়া হয় য'ত দুখীয়া মানুহক বিচাৰি অৰুণোদয় দিয়া হয় যিখন ৰাজ্যত দুখীয়া মানুহক ভূমিহীন মানুহক বিচাৰি মিছন বসুন্ধৰা দিয়া হয় আমাৰ এইখন ৰাজ্য যিখন ৰাজ্যত ছোৱালীক বিনামূলীয়া ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ কলেজত নামভৰ্তি কৰি দিয়া হয় আৰু এইখনে এখন ৰাজ্য যি ৰাজ্যত কলেজত পঢ়িব গ'লে কলেজৰ প্ৰিন্সিপালক টকা দিব নালাগে
উল্টাই চৰকাৰে বেংক একাউণ্টত ছোৱালীৰ বেংক একাউণ্টলৈকে টকা পঠিয়াই দিয়ে এইখনে আমাৰ ৰাজ্য যিখন ৰাজ্যত সুদীৰ্ঘ কংগ্ৰেছৰ শাসনকালত আমি দিল্লীৰ ওপৰত নিৰ্ভৰশীল হৈ আছিলো যিখন ৰাজ্যত কংগ্ৰেছৰ শাসনকালত আমাৰ আই মাতৃসকলে খুটা আৰু কম্বলৰ কাৰণে লাইন লগাবলগীয়া হৈছিল এইখনে আজি আমাৰ ৰাজ্য য'ত 1.5 লাখ যুৱক যুৱতীক এটকাও পইচা নিদিয়াকৈ চৰকাৰী চাকৰি দিব পৰা অৱস্থাত আহিছে যোৱাকালি মই ফেচবুক লাইভত এটা কথা কৈছিলো যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলেহেঁতেন নতুন নতুন ৰাকেশ পালৰ জন্ম প্ৰতিটো মাহতে হ'লহেঁতেন প্ৰতিটো বছৰে হ'লহেঁতেন এপিএছচিৰ পৰীক্ষা দিয়াৰ পিছত মানুহে টিভিত চালেহেঁতেন কোন মন্ত্ৰীৰ ল'ৰাই চাকৰি পালে কোন অফিচাৰৰ খুলখালিয়েকে চাকৰি পালে কিন্তু যোৱা 3 বছৰত কংগ্ৰেছৰ সেই দৃশ্যৰ পৰিৱৰ্তে আজি আমি এনেকুৱালৈকে ৰূপান্তৰ কৰিলো এপিএছচি তৃতীয় চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিলে মানুহে টিভিত চাই কোন তৰকাৰী বেপাৰীৰ ল'ৰাই চাকৰি পালে কোন ঠেলা চালকৰ ল'ৰাই চাকৰি পালে কোন ৰিক্সা চালকৰ ল'ৰাই চাকৰি পালে অসমত কংগ্ৰেছৰ শাসনকালত যদি ৰাকেশ পালক অসমীয়া মানুহৰ বাবে উপহাৰ স্বৰূপে দিয়া হৈছিল আজি বিজেপিৰ শাসনকালত এটকাও ঘোষ নিদিয়াকৈ 1.5 লাখ 2 লাখ নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়া যুৱক যুৱতীক আজি আমি নিৰ্মাণ কৰি অসমৰ ৰাইজক আমি উপহাৰ দিব পাৰিছো আৰু সেইবাবে আমি গৌৰৱ অনুভৱ কৰো যে টেটৰ চাকৰিয়ে হওক পুলিচৰ চাকৰিয়ে হওক লোকসেৱা আয়োগৰ পৰীক্ষাই হওক বা আজি অসমৰ দুখীয়া দৰিদ্ৰ লোকক অৰুণোদয় আঁচনিয়ে হওক মাইক্ৰ ফাইনেন্সৰ ধন ৰেহাইকে হওক আমি আমাৰ জননী জন্মভূমি অসমক এক নতুন পৰ্যায়লৈ লৈ গৈছো আজি ভাৰতৰ মানুহে অসমৰ ফালে চাব আৰম্ভ কৰিছে ভাৰতৰ আন ৰাজ্যবিলাকতো এতিয়া একেলগে মাতি নি চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা আৰম্ভ হৈছে কাৰণ সূৰুজ যেনেকে পূৰ্বৰ পৰা উদয় হয় সূৰুজ যেনেকে উত্তৰ পূবৰ পৰা উদয় হয় ভাৰততো স্বচ্ছ নিকা নিযুক্তিৰ সূৰ্যোদয় আমি অসমৰ পৰা কৰিবলৈ সক্ষম হৈছো আজি সমগ্ৰ ভাৰতবৰ্ষতে ই এক আদৰ্শ ৰূপে প্ৰতিষ্ঠা হৈছে শ্ৰদ্ধা ৰাইজ প্ৰতিটো দিনেই মনত ৰাখিব যে মোৰ ল'ৰা ছোৱালীয়ে পঢ়িছে মোৰ ল'ৰা ছোৱালীয়ে MA BA পাছ কৰিছে যদি কংগ্ৰেছৰ শাসনকাল থাকিলেহেঁতেন যোনে 1 কোটি টকা দিব পাৰে সি চৰকাৰী চাকৰি পালেহেঁতেন কিন্তু আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত সকলো আই মাতৃয়ে কল্পনা কৰিব পাৰে যে মোৰ ল'ৰাক যদি মই ভাল কৰি পঢ়ুৱাব পাৰো টকা পইচাৰ প্ৰয়োজন নাই অকল মেধাৰ ভিত্তিত মোৰ ল'ৰাই চৰকাৰী চাকৰি পাব পাৰে এইখনে অসম যোৱা 3.5 বছৰৰ ভিতৰত আমি পৰিৱৰ্তন কৰিব পাৰিছিলো মই আশা কৰো যে আমাৰ এই প্ৰচেষ্টাই আমাৰ জননী জন্মভূমিক এক নতুন পৰ্যায়লৈ লৈ যাব আৰু আমাৰ অসমখনক আমি ভাৰতৰ ভিতৰতে বিকাশৰ এক নতুন ৰোল মডেল হিচাপে আমি স্থাপন কৰিব পাৰিম আজিৰ এই সুন্দৰ দিনটোত আমাৰ আঁচনিৰ পৰা উপকৃত হোৱা যোৰহাটৰ আই মাতৃসকলক মই পুনৰ এবাৰ অভিনন্দন জনাইছো আৰু যোৰহাটৰ পানী যোগান আঁচনিটোৰ বাবে বহু দিনৰ পৰা প্ৰচেষ্টা কৰি থকা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী আৰু যোৰহাটৰ ৰাইজক পুনৰ এবাৰ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম